আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এই ঘৰটোৰ ফাউণ্ডেশ্যনৰ পৰা প্লাষ্টাৰলৈকে কিমানখিনি টকা খৰচা হ'ল আপোনালোকক গোটেইখিনি কৈ দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই আপোনালোকক প্ৰথমতে এই ঘৰটোৰ জোখমাপটো কৈ দিছোঁ। এই ঘৰটোৰ লম্বা আছে 19 ফুট আৰু বহল আছে 12 ফুট। এই ঘৰটোৰ ফাউণ্ডেশ্যনৰ পৰা গাঁথনিলৈকে মই এটা হিচাপ ৰাখিছিলোঁ আপোনালোকৰ লগত। আৰু এতিয়া প্লাষ্টাৰ কৰোঁতে আৰু গাঁথনিটো কৰোঁতে যিমানখিনি খৰচা আছিলে সেইটো যোগ কৰি টোটেলত কিমানখিনি খৰচা হ'ল ফাউণ্ডেশ্যনৰ পৰা প্লাষ্টাৰলৈকে মই গোটেইখিনি আপোনালোকক হিচাপটো দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াতে মই প্লাষ্টাৰৰ বাবদ 25 পেকেট মই চিমেণ্ট ধৰি লৈছোঁ। এই 25 পেকেটৰ দাম হৈছে 11,250 টকা। বালি লাগিব 2 দিয়াই, ইয়াত 5,000 টকা। আৰু শিলটো মই ইয়াত 1 চেমে ধৰি লৈছোঁ। ইয়াতে চাজাটো অলপ বাঢ়ি গৈছে, মই চাজাত ব্যৱহাৰ কৰিব পাৰিম যিখিনি শিল বেছি হয় ফ্ল'ৰ কৰি পেলাই। আৰু শিলটো মই 2,000 টকা ৰাখিছোঁ হিচাপটো। আৰু ৰড অনা গৈছে আমাৰ আৰু এক্সট্ৰাকৈ। পিছত আমি ৰড আনিছোঁ 1,840 টকা। আৰু গোটেইখিনি মিলাই ইয়াতে 1,15,090 টকা হৈছে ফাউণ্ডেশ্যনৰ পৰা প্লাষ্টাৰলৈকে। আৰু ইয়াত মই মিস্ত্ৰীৰ মেকিং চাৰ্জটো ধৰি লোৱা নাই। আৰু যদি আপোনালোকৰ মাজৰ কোনোবা মিস্ত্ৰীৰ মেকিং চাৰ্জটো দৰকাৰ হয় মোক কমেণ্টত জনাব, মই আপোনালোকক হিচাপটো কমেণ্টত দি দিম। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। মই আপোনালোকক যিমানখিনি পাৰোঁ ৰিপ্লাই দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'ত মোৰ ক'ব লগা ইমানে। ধন্যবাদ। আবেলি রে রোদালি ধীরে ধীরে হারাই যায়। আবেলির রোদালি ধীরে ধীরে হেরাই যায়। আবেলি রে রোদালি ধীরে ধীরে ঢিমিকি জলে শেৱালি যেন তৰালি। চাব খুজিও নেদেখো মই ক'তে বাছা অ লগৰ তুমি। ধীৰে ধীৰে হেৰাই যায় আবেলি ৰে ৰ'দালি। ধীৰে ধীৰে ঢিমিকি জলে শেৱালি যেন তৰালি। মিঠা মিঠা গীত হৈ ৰোৱা পাৰ হোৱা অতীতক মনত কৰোঁ। তোমাৰ সতে একেলগে চাই ৰোৱা তৰাতি